আজি জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মৰ সপ্তাহত আমি সেৱা সপ্তাহ হিচাপে প্ৰথম পুলি দিয়াৰ আৰম্ভ কৰিছোঁ আৰু আমি এই বেনাৰ্চিখন যোৱাবাৰো আমি এনেদৰে কৰিছিলোঁ। যোৱাবাৰ আমি 8 লাখ টাৰ্গেট আছিলে, 8,25,000 দিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰো আমাৰ 8 লাখ টাৰ্গেট আছে। 8 লাখৰ ভিতৰত আমি 7 লাখ মেহগনি কৰিছোঁ, 35,000 উৰিয়াম কৰিছোঁ আৰু 15,000 শিলিখা কৰিছোঁ আৰু বগীপমা 1.5 লাখ কৰিছোঁ। গতিকে আমি এবাৰো 8 লাখৰ ওপৰতে দিব পাৰিম, কিন্তু আমাৰ সদ্যহতে 8 লাখ পুলি দিব লাগে আৰু আজি প্ৰতিখন স্কুলত 75টাকৈ পুলি দিয়া হৈছে আৰু মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে এটাই আহ্বান থাকিব, আমি যিদৰে বহুত কষ্টৰে পুলিটো আমি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিছোঁ। প্ৰায় আমি এইবাৰ জানুৱাৰী মাহৰ পৰা আমি লাগি ভাগি আজি তাৰিখত আপুনি নাৰ্চাৰীখন চাইছে নহয়, এনেদৰে দেখিছে। ঠিক ইয়াৰ পৰা পুলিটো তেওঁলোকে লৈ যোৱাৰ পিছতো ভালকৈ প্ৰতিপালন কৰি যাতে ডাঙৰ দীঘল কৰে, সেইটোৱে মোৰ আহ্বান থাকিব। হয়, এই মানে বন বিভাগৰ জৰিয়তে এই মানে আমাৰ পুলিসমূহ বিতৰণৰ বিভিন্ন সময়ত কাৰ্যসূচী চলি আহিছে। আপোনালোকে জানে অমৃত বৃক্ষ আন্দোলনো হৈ গৈছে আৰু এইবাৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে সেৱা সপ্তাহ পালন কৰিছে আৰু এই খাটাংপানী আঞ্চলিক বন বিষয়াৰ যি কাৰ্যালয়ৰ বিষয়া শ্ৰৱণ শইকীয়া, তেওঁৰ একদম সম্পূৰ্ণ তদাৰকত এখন খুব সুন্দৰ এখন নাৰ্চাৰী ইয়াত প্ৰতিপালন কৰা হৈছে। 8 লাখৰ তেওঁলোকৰ টাৰ্গেট আছে বুলি কৈছে। 8 লাখত এতিয়া তেওঁলোকে 8,25,000 পুলি তেওঁলোকে সফলভাৱে তেওঁলোকে ইয়াত প্ৰতিপালন কৰি জীয়াই তুলিলে। গতিকে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ডুমডুমা ডিভিজনৰ আমাৰ DFO তেখেতে এইখিনি ক্ষেত্ৰত তেখেতে তদাৰক কৰিছে, আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু আজি 700 বিদ্যালয়ক মানে 75টাকৈ পুলি মানে প্ৰায় 53,000 পুলি তেওঁলোকে বিতৰণ কৰিছে। আমি সকলো বিদ্যালয়ৰ যি পৰিচালনা গোট আছে, শিক্ষকসকল আছে, অভিভাৱকসকল আছে, এই পুলিসমূহ তেওঁলোকে ইয়াৰ পৰা বিতৰণ কৰা হৈছে আৰু এইবিলাক ৰূপায়ণ কৰি যাতে প্ৰতিপালনটো যাতে সঠিকভাৱে হয় আৰু এইখিনি আমি আশা ৰাখিছোঁ। যিহেতুকে জৈৱ বৈচিত্ৰ্য ভাৰসাম্য ৰাখিবৰ কাৰণে হ'লে আমাৰ গছ গছনি লাগিবই। গতিকে এইটো জৈৱ বৈচিত্ৰ্য অটুট ৰখাৰ ক্ষেত্ৰত এটা আমাৰ যিহেতু এই গছ গছনি এটা ভূমিকা গ্ৰহণ কৰে, কাৰণ গছ নাথাকিলে জীৱকুল জীয়াই থাকিব নোৱাৰে। গতিকে এইটো এটা মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এইটো এটা মানে আন্দোলন হিচাপে ঘোষণা কৰিছে, এটা মিছন হিচাপে লৈছে। গতিকে আমি এইখিনি ক্ষেত্ৰত আমি সকলোৰে যাতে সহযোগিতা আৰু সফল ৰূপায়ণৰ যাতে ভূমিকা হয়, এইখিনিকে আমি আমাৰ ফালৰ পৰা আমি সকলোৰে প্ৰতি আহ্বান। আৰু এই বন বিষয়া আঞ্চলিক আৰু মানে ডুমডুমা ডিভিজনৰ সকলো বিষয়া কৰ্মচাৰীকো আমি আমাৰ ফালৰ পৰা এইখিনি মৰম যাচিলে আজি আমাক অংশগ্ৰহণ কৰাৰ সুযোগ দিলে আমি ধন্যবাদ জনাইছোঁ।